জাহ্নবী অসমীয়াৰ এতিয়াও বিশ্ব জয় কৰাৰ ক্ষমতা আছে জাতিৰ সুৰক্ষা এতিয়া অসমীয়াই কৰিব লাগিব অসমৰ যুৱক আগবাঢ়ি আহিব লাগিব আৰু খেতি পথাৰ আৰু উদ্যোগ ক্ষেত্ৰখনত অসমীয়াই এতিয়া এক প্ৰকাৰ আন্দোলন গঢ়ি তুলিব লাগিব আৰু এইদৰে এতিয়া ৰাজ্যবাসীলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈ আছো এই মুহূৰ্তৰ সবিশেষ অসমত অচিনাকি লোকে মাছ বিক্ৰীৰ কথা কয় একাংশ এতিয়া অসমত অচিনাকি লোকে মাছ বিক্ৰী কৰাৰ কথা কয় আমি নহলে উজনি অসমৰ কাম নহয় বুলি কয় আৰু সেই সকল লোকে তেওঁলোক নহলে উজনি অসমৰ কাম নহয় বুলিও মন্তব্য কৰে তাতকৈ আৰু চৰম অপমানৰ কথা অসমীয়াৰ বাবে নাই এইদৰে এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ইয়াতকৈ আৰু অপমানজনক কথা অসমীয়াৰ বাবে হ'ব নোৱাৰে সেই দিনটো আমাৰ বেদনাৰে ভৰি পৰে আৰু যিয়েই ক'ব যে অচিনাকি লোক নহলে উজনিত কাম নচলে বুলি যিয়ে ক'ব সেই দিনটোৰ কথা শুনিলে আমাৰ মন বেদনাৰে ভৰি পৰে আমি টিভিত গৈ টক শ্ব' কৰাটো সমাধান নহয় দলগাঁও খাৰুপেটীয়াৰ পাচলিৰ দাম হিচাপ কৰি লাভ নাই বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে 3 মাহ খেতি কৰি 9 মাহ খেতি পথাৰ এনেই পৰি থাকে অসমত এইদৰে এতিয়া মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰিছে ৰাজ্যবাসীলৈ এক প্ৰকাৰ আহ্বান জনাইছে অসমীয়াই পল ল'ব লাগিব যে খেতি পথাৰ এদিনো পৰি নাথাকে বুলি খেতি পথাৰ এদিনো পৰি নাথাকে বুলি অসমে এতিয়া পল ল'ব লাগিব গৰুখুটি কন্যাকাই এই পোহৰৰ সন্ধান দিছে এইদৰে এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে অসমৰ 126টা সমষ্টিয়ে সম্পূৰ্ণৰূপে আত্মনিৰ্ভৰ হ'ব লাগিব অসমৰ যুৱক বিশ্বজয় কৰিবলৈ আগবাঢ়ি আহক অসমৰ যুৱকসকলক বিশ্বজয় কৰিবলৈ আগবাঢ়ি আহিবলৈ মুখ্যমন্ত্ৰী গৰাকী আহ্বান জনাইছে অসাধাৰণ যুৱক অসমত এতিয়াও আছে গতিকে সেই সকল যুৱক এতিয়া আগবাঢ়ি আহিব লাগে তেওঁলোক ওলাই আহিব লাগে জাতিৰ সুৰক্ষা আমাৰ দায়িত্ব গতিকে জাতিৰ সুৰক্ষাৰ স্বাৰ্থত অন্ততঃ সেই সকল অসমীয়া এতিয়া আগবাঢ়ি আহিব লাগে খেতি পথাৰ আৰু উদ্যোগত হ'ব লাগিব অসমৰ আন্দোলন বৰ্তমান যি অসমীয়া আন্দোলন কৰি আছে সেই আন্দোলন এতিয়া খেতি পথাৰ আৰু উদ্যোগ ক্ষেত্ৰখনতহে হ'ব লাগে জামুগুৰিৰ হাতত উপস্থিত হৈ ৰাজ্যবাসীলৈ এইদৰে আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই একাংশই অসমত অচিনাকি লোকে মাছ বিক্ৰী কৰাৰ কথা কয় বা তেওঁলোকে কয় যে তেওঁলোক নহলে উজনি অসমৰ কাম নহয় কিন্তু এনে যি ধৰণৰ কথা এনে কথাবোৰ শুনিলে তাতকৈ আৰু অসমৰ বাবে চৰম অপমানৰ কথা একো নাই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু যিদিনাখনে এনেবোৰ কথা শুনা যায় সেইদিনাখনে সেই দিনটো বেদনাৰে ভৰি পৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে গতিকে এইবোৰ ক্ষেত্ৰত টিভিত গৈ টক শ্ব' কৰিও কোনো লাভ নাই বা টক শ্ব' কৰাটো সমাধান নহয় বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে দলগাঁও খাৰুপেটীয়াৰ পাচলিৰ দামো হিচাপ কৰি লাভ নাই যিহেতু 3 মাহ খেতি কৰি 9 মাহ খেতি পথাৰ এনেই পৰি থাকে অসমত তেনেস্থলত মুখ্যমন্ত্ৰী গৰাকীয়ে আহ্বান জনাইছে যে অসমে পল ল'ব লাগিব যে খেতি পথাৰ এদিনো পৰি নাথাকে এদিনো কোনো বহি নাথাকে খেতি পথাৰ এদিনো পৰি নাথাকে অসমীয়াসকলেও সিমানেই কষ্ট কৰিব লাগিব অসমীয়া যুৱকসকলো আগবাঢ়ি আহিব লাগিব বিশেষকৈ উদ্যোগ ক্ষেত্ৰখনত খেতি পথাৰখনত অসমীয়া যুৱকে আগবাঢ়ি আহিব লাগিব বা অসমীয়াসকলে সিমানেই আন্দোলন কৰিব লাগিব ৰাজ্যৰ অন্যান্য প্ৰান্তত যি ধৰণৰ আন্দোলন হৈ আছে সেই আন্দোলনক বাদ দি এতিয়া খেতি পথাৰ বা উদ্যোগ ক্ষেত্ৰখনত অসমীয়াসকলে আন্দোলন কৰিব লাগিব আৰু এই ক্ষেত্ৰখনক আগবাঢ়ি লৈ যাবলৈ বিশ্বজয় কৰিবলৈ অসমৰ যুৱকসকল আগবাঢ়ি আহিব লাগিব আৰু জাতিৰ সুৰক্ষাৰ স্বাৰ্থত অন্ততঃ অসাধাৰণ যুৱক অসমত যিহেতু এতিয়াও আছে গতিকে সেই সকল লোক এতিয়া সেই সকল অসমীয়া এতিয়া জাতিৰ সুৰক্ষাৰ স্বাৰ্থত আগবাঢ়ি আহিব লাগিব কিয়নো জাতিৰ সুৰক্ষা আমাৰ দায়িত্ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে অসমীয়াই পল ল'ব লাগিব যে খেতি পথাৰ এদিনো পৰি নাথাকে বুলি গৰুখুটি কন্যাকাই এই পোহৰৰ সন্ধান দিছে গতিকে অসমৰ 126টা সমষ্টিয়ে সম্পূৰ্ণৰূপে আত্মনিৰ্ভৰ হ'ব লাগিব আৰু এইদৰে অসমৰ যুৱকসকল আগবাঢ়ি আহিব লাগিব বিশ্বজয় কৰিবলৈ যিহেতু জাতিৰ সুৰক্ষা আমাৰ দায়িত্ব গতিকে জাতিৰ সুৰক্ষাৰ স্বাৰ্থতে অসমীয়াসকল বহি নাথাকি তেওঁলোক আগবাঢ়ি আহিব লাগিব তেওঁলোক কৰ্মোদ্যমী হ'ব লাগিব তেওঁলোক উদ্যোগিক ক্ষেত্ৰখনত তেওঁলোকে আগবাঢ়ি যাব লাগিব খেতি পথাৰৰ দিশখনত তেওঁলোকে আগবাঢ়ি যাব লাগিব যি আন্দোলন এতিয়া চলি আছে সেই আন্দোলন অসমৰ আন্দোলন প্ৰকৃততে খেতি পথাৰ আৰু উদ্যোগ ক্ষেত্ৰখনতহে হ'ব লাগে বুলিও এইদৰে এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে মুঠৰ ওপৰত অসমবাসীক এইদৰে আহ্বান জনাইছে অসমীয়াসকলক এইদৰে আহ্বান জনাইছে অসমীয়া যুৱকসকলক অসমীয়া লোকসকলক আগবাঢ়ি আহি জাতিৰ স্বাৰ্থ জাতিৰ সুৰক্ষাৰ স্বাৰ্থ তেওঁলোকক আগবাঢ়ি আহি তেওঁলোকক কৰ্মোদ্যমী হ'বলৈ এইদৰে আহ্বান জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে অসমৰ 126টা সমষ্টিয়ে সম্পূৰ্ণৰূপে আত্মনিৰ্ভৰ হ'ব লাগিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জামুগুৰিৰ হাতত এইদৰে ৰাজ্যবাসীলৈ অসমীয়া লোকসকলক এইদৰে আগবাঢ়ি আহিবলৈ কৈ এইদৰে আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰিছো ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কৈ যোৱাৰ দৰে বিশ্ব বিজয়ী নজোৱান জ্যোতিয়ে সপোন দেখিছিল অসমীয়া যুৱকে
বিশ্ব বিজয় কৰিব আৰু আজিও আমি বিশ্ব বিজয় কৰিব পাৰোঁ অসাধাৰণ যুৱক অসমৰ মাজত এতিয়াও আছে অসাধাৰণ যুৱকসকলে এতিয়াও আমাক প্ৰেৰণা যোগায় মই বাৰে বাৰে অনুৰোধ কৰিম অসমৰ ভৱিষ্যত আমি তেতিয়া সুৰক্ষিত কৰিব পাৰিম যেতিয়া অসমৰ প্ৰতিটো কামৰ ওপৰত অধিকাৰ আমাৰ থাকিব আমাৰ মনবোৰ বেদনাৰে সিক্ত হৈ যায় আমাৰ মনবোৰ বেদনা আৰু দুখেৰে পৰিপূৰ্ণ হয় যেতিয়া অচিনাক্ত লোকে কয় যে আমি মাছ বিক্ৰী কৰা বন্ধ কৰি দিম যেতিয়া অচিনাক্ত লোকে কয় যে আমি নহলে উজনি অসমত কাম নহব সেই দিনটোতকৈ চৰম অপমানৰ দিন জাতিটোৰ বাবে একোৱেই নাথাকে কোনোবা অচিনাক্ত লোকে যদি খাৰুপেটীয়াৰ পৰা কয় যে আমি নোখোৱালে তোমালোকে খাব নোৱাৰিবা তাতকৈ আৰু ডাঙৰ অপমান জাতিটোৰ বাবে একোৱেই হ'ব নোৱাৰে কাৰোবাৰ অচিনাক্ত লোকে খেতি কৰিব আৰু সেই খেতিৰ শাক-পাচলিৰ মূল্য বাঢ়িছে নে কমিছে তাৰ ওপৰত আমি টিভিত গৈ টক শ্ব' কৰিম সেয়া অসমীয়া জাতিৰ ভৱিষ্যত হ'ব নোৱাৰে অসমীয়াই বছৰৰ বাবে প্ৰয়োজনীয় নিজৰ খাদ্য নিজৰ ঘৰৰ বাৰীত উৎপন্ন কৰিছিল দলগাঁও খাৰুপেটীয়াৰ পৰা অহা আলু তাৰ দাম কিমান হ'ব তাৰ জল্পনা কল্পনা অসমে নিজৰ ইতিহাসত কেতিয়াও কৰা নাছিল অসমীয়াই যেতিয়া আত্মনিৰ্ভৰশীল হ'ব শাক-পাচলিৰ দামৰ বাবে আমি টিভিৰ টক শ্ব' চাব নালাগিব নিজৰ বাৰীখনৰ ফালে চাব লাগিব আৰু নিজৰ বাৰীতে আমি নিজে খোৱা শাক-পাচলি আমি উৎপাদন কৰিব পৰা অৱস্থাত আমি আজিও আছো যদি অসমীয়াই বজাৰৰ মূল্য বৃদ্ধি হৈছে তাৰ আলোচনা আমি একেদিনাই নোহোৱা কৰিব পাৰো যদি আমাৰ খেতি পথাৰখন 9টা মাহ খালী নাথাকে 3টা মাহ খেতিৰ পিছত 9 মাহ যেতিয়া এখন খেতি পথাৰ খালী পৰি থাকিব সেই জাতিটোৱে মূল্য বৃদ্ধিৰ বাবে টক শ্ব' কৰাৰ বাদে আন কোনো বিকল্প নাথাকে কিন্তু যেতিয়া অসমীয়াই পণ ল'ব যে মোৰ খেতি পথাৰ এটা দিনৰ বাবেও খালী নাথাকে মোৰ খেতি পথাৰৰ চাৰিওফালে মই মূল্যৱান গছ ৰোপণ কৰিম এই খেতি পথাৰত মই শাক-পাচলি মাহ হালধি উৎপাদন কৰিম দলগাঁও আৰু খাৰুপেটীয়াৰ ফালে আমি চাব নালাগে গৰুখুটি আৰু কন্যকাই সেই স্বাৱলম্বী অসমৰ আজি প্ৰথম পোহৰৰ প্ৰথম পুৱাৰ সন্ধান দিছে এতিয়া সময় 126টা সমষ্টিতে সেই স্বাৱলম্বিতাৰ আদৰ্শ বিয়পাই পেলোৱা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কৈ যোৱাৰ দৰে বিশ্ব বিজয়ী নজোৱান জ্যোতিয়ে সপোন দেখিছিল অসমীয়া যুৱকে বিশ্ব বিজয় কৰিব আৰু আজিও আমি বিশ্ব বিজয় কৰিব পাৰোঁ অসাধাৰণ যুৱক অসমৰ মাজত এতিয়াও আছে অসাধাৰণ যুৱকসকলে এতিয়াও আমাক প্ৰেৰণা যোগায় মই বাৰে বাৰে অনুৰোধ কৰিম অসমৰ ভৱিষ্যত আমি তেতিয়া সুৰক্ষিত কৰিব পাৰিম যেতিয়া অসমৰ প্ৰতিটো কামৰ ওপৰত অধিকাৰ আমাৰ থাকিব আমাৰ মনবোৰ বেদনাৰে সিক্ত হৈ যায় আমাৰ মনবোৰ বেদনা আৰু দুখেৰে পৰিপূৰ্ণ হয় যেতিয়া অচিনাক্ত লোকে কয় যে আমি মাছ বিক্ৰী কৰা বন্ধ কৰি দিম যেতিয়া অচিনাক্ত লোকে কয় যে আমি নহলে উজনি অসমত কাম নহব সেই দিনটোতকৈ চৰম অপমানৰ দিন জাতিটোৰ বাবে একোৱেই নাথাকে কোনোবা অচিনাক্ত লোকে যদি খাৰুপেটীয়াৰ পৰা কয় যে আমি নোখোৱালে তোমালোকে খাব নোৱাৰিবা তাতকৈ আৰু ডাঙৰ অপমান জাতিটোৰ বাবে একোৱেই হ'ব নোৱাৰে কাৰোবাৰ অচিনাক্ত লোকে খেতি কৰিব আৰু সেই খেতিৰ শাক-পাচলিৰ মূল্য বাঢ়িছে নে কমিছে তাৰ ওপৰত আমি টিভিত গৈ টক শ্ব' কৰিম সেয়া অসমীয়া জাতিৰ ভৱিষ্যত হ'ব নোৱাৰে অসমীয়াই বছৰৰ বাবে প্ৰয়োজনীয় নিজৰ খাদ্য নিজৰ ঘৰৰ বাৰীত উৎপন্ন কৰিছিল দলগাঁও খাৰুপেটীয়াৰ পৰা অহা আলু
তাৰ দাম কিমান হ'ব তাৰ জল্পনা কল্পনা অসমে নিজৰ ইতিহাসত কেতিয়াও কৰা নাছিল। অসমীয়াই যেতিয়া আত্মনিৰ্ভৰশীল হ'ব, শাক পাচলিৰ দামৰ বাবে আমি টিভিৰ টক শ্ব' চাব নালাগিব, নিজৰ বাৰীখনৰ ফালে চাব লাগিব আৰু নিজৰ বাৰীতে আমি নিজে খোৱা শাক পাচলি আমি উৎপাদন কৰিব পৰা অৱস্থাত আমি আজিও আছো। যদি অসমীয়াই বজাৰৰ মূল্য বৃদ্ধি হৈছে তাৰ আলোচনা আমি একেদিনাই নোহোৱা কৰিব পাৰো যদি আমাৰ খেতি পথাৰখন 9টা মাহ খালী নাথাকে। 3টা মাহ খেতিৰ পিছত 9 মাহ যেতিয়া এখন খেতি পথাৰ খালী পৰি থাকিব, সেই জাতিটোৱে মূল্য বৃদ্ধিৰ বাবে টক শ্ব' কৰাৰ বাদে আন কোনো বিকল্প নাথাকে। কিন্তু যেতিয়া অসমীয়াই পণ ল'ব যে মোৰ খেতি পথাৰ এটা দিনৰ বাবেও খালী নাথাকে, মোৰ খেতি পথাৰৰ চাৰিওফালে মই মূল্যৱান গছ ৰোপণ কৰিম, এই খেতি পথাৰত মই শাক পাচলি মাহ হালধি উৎপাদন কৰিম, দলগাঁও আৰু খাৰুপেটীয়াৰ ফালে আমি চাব নালাগে। গৰুখুটি আৰু কন্যকাই সেই স্বাৱলম্বী অসমৰ আজি প্ৰথম পোহৰৰ প্ৰথম পুৱাৰ সন্ধান দিছে। এতিয়া সময় 126টা সমষ্টিতে সেই স্বাৱলম্বিতাৰ আদৰ্শ বিয়পাই পেলোৱা।